Good morning everyone. Have a nice day. মানুহে সুস্থ সবল হৈ থাকোতে কিছুমান সৰু সৰু চখ পুৰা কৰিবলৈ চেষ্টা কৰিব লাগে কাৰণ বয়স বাঢ়ি অহাৰ লগে লগে আপুনি বহুত টকা পইচা থাকিলেও কিছুমান আপুনি সৰু সৰু চখ পুৰা কৰিব নোৱাৰিব কাৰণ আপোনাক বয়সে তেতিয়া লগ নিদিয়ে শৰীৰে তেতিয়া আপোনাক লগ নিদিয়ে গতিকে কিছুমান সৰু সৰু চখ পুৰা কৰি নিজৰ জীৱনটো সুখময় কৰি তুলিবলৈ সদায় চেষ্টা কৰিব লাগে কাৰণ বয়স বাঢ়ি অহাৰ লগে লগে আপুনি খুব ভাল লগা বস্তু এটা আপুনি হয়তো খাব নোৱাৰিব পাৰে আপোনাৰ কাৰণে হয়তো হেতু স্বাস্থ্যৰ কাৰণে ভাল নহব পাৰে আৰু আপুনি যাও বুলি ক'লেও পটককে আপুনি যাব নোৱাৰিব অকলে আৰু যদি আপুনি কিছুমান ভাল লগা ড্ৰেছ আপুনি পিন্ধিম বুলি ভাবে কিন্তু আপোনাৰ বয়স হোৱাৰ লগে লগে কিছুমান আপুনি সেই সৰু সৰু চখবিলাক আপুনি পুৰা কৰিব নোৱাৰিব গতিকে সেই সৰু সৰু চখবিলাক কেতিয়াও মানুহে মনৰ মাজত থৈ দিব নালাগে চখবিলাক সদায় পুৰা কৰিবলৈ চেষ্টা কৰিব লাগে কাৰণ আপুনিহে আপোনাক সুখী কৰিব পাৰিব আন কোনোবাই আপোনাক কেতিয়াও সুখী কৰিব নোৱাৰে আৰু মানুহে এটো ভাবিব নালাগে যে কাৰোবাৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰো কাৰণ এই পৃথিৱীত কোনো কাৰো লগত সদায় নাথাকে এদিন নহয় এদিন কিছুমান পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হয় আৰু হেতু চিৰন্তন সত্য আৰু সেই চিৰন্তন সত্যটো মানি লৈ নিজৰ মনোবল সদায় ষ্ট্ৰং কৰি ৰাখিব লাগে যাতে যিকোনো পৰিৱেশ পৰিস্থিতি আহিলেও সেই পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হৈ আপুনি সেই পৰিস্থিতিৰ পৰা নিজক উলিয়াই লৈ আহিব পাৰে সেই কাৰণে সদায় মনটো সদায় ষ্ট্ৰং কৰি ৰাখিব লাগে আৰু হ্যাপি কৰি ৰাখিব লাগে আৰু মনটোক হ্যাপি কৰিবলৈ হলে আপোনাৰ কিছুমান সৰু সৰু চখ আপুনি নিজেই পুৰা কৰিব লাগিব আৰু পুৱা গধূলি অকমান মেডিটেশন কৰিব লাগিব তেতিয়া দেখিব যে আপোনাৰ জীৱনটো খুব সুন্দৰ হৈ পৰিছে থ্যাংক ইউ